নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আগৰ দৰেই মৰম আৰু আশীৰ্বাদ দি যাব। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে, যদিহে আপোনাৰ নামটো লেণ্ড ৰেকৰ্ড বুকত কিবা কাৰণত জানিয়ে হওক অজানিতে হওক লিপিবদ্ধ নহ'ল বা উঠোৱা নহ'ল, মানে কথাটো এনেকুৱা, যদিহে কোনোবা মানুহৰ তেখেতৰ অভিভাৱক মাক বা দেউতাকৰ নামত থকা মাটি মাক বা দেউতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে হ'ব লগা নামজাৰিত যদিহে কোনোবা ব্যক্তিৰ নাম বাদ পৰি যায় বা লেণ্ড ৰেকৰ্ড বুকত উঠোৱা নহয়, তেতিয়াহ'লে সেই ব্যক্তিজনে পৰৱৰ্তী সময়ত তেখেতৰ নাম কেনেকৈ লেণ্ড ৰেকৰ্ড বুকত নামজাৰি কৰিব বা লিপিবদ্ধ কৰিব, সেই সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। পোনপ্ৰথমে আমি এখন এপ্লিকেশ্যন লিখিব লাগিব আৰু এপ্লিকেশ্যনখনৰ লগত কি কি ডকুমেণ্টছ গাঁঠি দিব লাগিব বা এপ্লিকেশ্যনখন ক'ত কেনেকৈ জমা কৰিব লাগিব, সকলোবোৰ ষ্টেপ বাই ষ্টেপ দেখাই গৈ থাকিম। মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপুনি লিখিব জানে তেতিয়াহ'লে আপোনাৰ নিজৰ ভাষাতে এই এপ্লিকেশ্যনখন লিখিব পাৰিব। এইখন এপ্লিকেশ্যন লিখাৰ কিছু ছিষ্টেম আছে, সেয়েহে ভালদৰে মন দি চাব। প্ৰথমে লিখিব প্ৰতি সেউজবাৰী, এইটো মই ডেমো হিচাপত দিছোঁ, সেউজবাৰী ৰাজহ চক্ৰ বিষয়াৰ আদালত। ইয়াতে আপুনি নিজৰ ৰাজহ চক্ৰৰ নামটো দি দিব। তাৰপিছত তলত লিখিব বিষয়, ৰৈ যোৱা উত্তৰাধিকাৰী ৱাৰিছৰ নামজাৰি নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে আবেদন বিষয়ত এনেদৰে দিব। ইয়াৰ তলত লিখিব মহাশয়, বিনীত নিবেদন এই যে নিম্ন তফচিল বৰ্ণিত জমিত আমাৰ পিতা স্বৰ্গীয় এই দাসৰ স্থলত উত্তৰাধিকাৰী দখলসূত্ৰে হোৱা ৱাৰিছ নামজাৰিত শ্ৰী বি দাসৰ লগত, মানে ধৰা হ'ল এই দাসৰ তিনিজন ল'ৰা আছিল, এই দাসৰ মৃত্যু হৈছে, তেখেতৰ সলনি অকল বি দাসৰহে নামটো ইয়াত মানে লেণ্ড ৰেকৰ্ড বুকত জমাবন্দী বা চিঠা বহীত অন্তৰ্ভুক্ত হৈছে। চি আৰু ডি এই দুজন ল'ৰাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। সেয়েহে ইয়াত লিখা হৈছে যে আমাৰ পিতাশ্ৰী এ দাসৰ স্থলত উত্তৰাধিকাৰী দখলসূত্ৰে হোৱা ৱাৰিছ নামজাৰিত শ্ৰী বি দাসৰ লগত ৰৈ যোৱা উত্তৰাধিকাৰী ৱাৰিছ, এইখিনিতে কাৰ কাৰ নাম ৰৈ গৈছে লিখি দিব লাগিব। ৰৈ যোৱা মানুহকেইজনৰ নাম লিখা হোৱাৰ পিছত নামজাৰিত নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে মহোদয়ৰ ওচৰত আবেদন কৰা হ'ল, এনেকৈ লিখিব। নেক্সট এটা পেৰেগ্ৰাফ কৰি লিখিব, মহোদয়ে ৰৈ যোৱা ৱাৰিছ নামজাৰি অন্তৰ্ভুক্ত হোৱাৰ ব্যৱস্থা কৰি দিয়াৰ কামনাৰে। তাৰ তলতে ইতি বুলি দি যোনে আবেদন কৰিব তেখেতৰ নাম আৰু সম্পূৰ্ণ ঠিকনা দি দিব। আৰু বাওঁফালে তফচিল বুলি লিখি তাৰ তলত আপোনাৰ নামটো কোনখিনি মাটিত বা কোনটো ডাক নম্বৰত ৰৈ গৈছে সেই মাটিখিনিৰ ডিটেইলছ, কোনখন মৌজাত পৰে মাটিখিনি, গাঁওখন কোনখন ৰেভিনিউ ভিলেজত পৰে আৰু ডাক নম্বৰ পাটা নম্বৰ সম্পূৰ্ণকৈ বহাই দিব। তফচিলৰ তলত স্ক্ৰীণত দেখুওৱা ধৰণে লিখিব ৰৈ যোৱা ৱাৰিছ নামজাৰি হ'ব লগা। তাৰ তলত লিখিব এ দাসৰ স্থলত উত্তৰাধিকাৰী সূত্ৰে বি দাসৰ লগত, মানে এ দাস হ'ল দেউতাক, মাটিটো আছিল এ দাসৰ নামত আৰু এ দাসৰ তিনিজন ল'ৰা বি, চি আৰু ডি, কিন্তু ভুলক্ৰমে দেউতাকৰ মৃত্যুৰ পিছত মানে এ দাসৰ মৃত্যুৰ পিছত বি দাসৰ নাম তাত অন্তৰ্ভুক্ত হৈ থাকিল, চি দাস আৰু ডি দাসৰ নাম লেণ্ড ৰেকৰ্ড বুকত লিপিবদ্ধ হোৱা নাই। এই গোটেইখিনি কথা ইয়াতে ভালদৰে উল্লেখ কৰি দিব। এতিয়া এই এপ্লিকেশ্যনখনৰ লগত আপুনি গাঁঠি দিব লাগিব গাঁৱৰ গাঁওপ্ৰধানৰ পৰা লোৱা এখন উত্তৰাধিকাৰী চাৰ্টিফিকেট, আৰু সেই চাৰ্টিফিকেটখনত গাঁওবুঢ়াই বা গাঁওপ্ৰধানে উল্লেখ কৰি দিব যে এ দাসৰ বি, চি, ডি তিনিজন ল'ৰা হয়। লগতে কিছুমান চাৰ্কুলত এফিডেভিটখন বিচাৰে, এফিডেভিটখনো আপোনালোকে ইয়াৰ লগত গাঁঠি দিব পাৰে। আৰু লাগিব যিকেইজন মানুহে এপ্লাই কৰিব বা যাৰ যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেখেতসকলৰ ID প্ৰুফ একোখন ইয়াৰ লগত গাঁঠি দিব পাৰে। এই কাগজখিনি এপ্লিকেশ্যনখনৰ লগত এটাচ কৰি প্ৰথমে আপুনি যাব লাগিব লাট মণ্ডলৰ তাত, মানে আপোনাৰ মাটিখিনি যোনখিনি মাটিত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেই মাটিৰ লাট মণ্ডলৰ তাত যাব লাগিব। আৰু লাট মণ্ডলে এপ্লিকেশ্যনখনৰ পিছফালে এটা ৰিপৰ্ট লিখি দিব। সেই ৰিপৰ্টটো লৈ আহি আপুনি যাব লাগিব চাৰ্কুল অফিচাৰৰ তাত। চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰি দিয়াৰ পিছত আপোনাৰ নামটো লেণ্ড ৰেকৰ্ড বুকত জমাবন্দী বা চিঠা বহীত লিপিবদ্ধ হৈ যাব।